নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। 10 জুলাইত দাখিল কৰা হ'ব 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। আৰু এইবাৰ 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ এই বাজেট অধিৱেশন। পৰৱৰ্তী খবৰ, দেশত আহি আছে নতুন আইন। এতিয়াৰ পৰা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়েও নাপাব ৰেহাই। জেল যোৱা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে হেৰুৱাব পদ। সংসদত কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত উত্থাপন কৰিব নতুন বিধেয়ক। সংসদৰ বৰ্ষাকালীন অধিৱেশনত এই নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা। এতিয়াৰ পৰা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়েও নাপাব ৰেহাই। জেল যোৱা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে হেৰুৱাব পদ। 30 দিন জেলত থাকিলেই এৰিব লাগিব আসন। সংসদত এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব নতুন বিধেয়ক। 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব আৰু এই অধিৱেশনতে এই নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা। অৱশ্য এই সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন এতিয়াও বাকী আছে। 17 জুলাইত এই বিধেয়ক সন্দৰ্ভত বৈঠকত মিলিত হ'ব JPC। 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2025 কৰিব পৰীক্ষা। নতুন বিধেয়ক অনুসৰি জেল খটা মন্ত্ৰীয়ে হেৰুৱাব আসন। 30 দিন কাৰাগাৰত থাকিলে মন্ত্ৰীয়ে স্বইচ্ছাই কৰিব লাগিব পদত্যাগ, আৰু পদত্যাগ নকৰিলে স্বয়ংক্ৰিয়ভাৱে পদৰ পৰা কৰা হ'ব অপসাৰণ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ। এতিয়াৰ পৰা আপুনি চাইবাৰ অপৰাধৰ বলি হৈ বেংক একাউণ্টৰ পৰা ধন হেৰুৱালে সেই হেৰুৱা ধন আপোনাক ঘূৰাই দিব চৰকাৰে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিছে বিশেষ নম্বৰ। এতিয়াই লিখি ৰাখক এই নম্বৰটো। এই নম্বৰত ফোন কৰিলেই উভতাই পাব আপুনি হেৰুৱা ধন। হেৰুৱা ধন আপুনি উভতাই পাব। 1930 এই নম্বৰত ফোন কৰিলেই উভতাই পাব হেৰুৱা ধন। ৰাজ্য চৰকাৰে মুকলি কৰিছে এই বিশেষ নম্বৰটো। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ একশ্যন। অসমত মুকলি কৰা হৈছে E0 FIR প্ৰক্ৰিয়া। NCRP বা 1930ত পঞ্জীয়ন কৰা চাইবাৰ প্ৰবঞ্চনাৰ অভিযোগ ৰূপান্তৰ হ'ব FIR-লৈ। এতিয়াৰ পৰা যিকোনো স্থানৰ পৰাই দাখিল কৰিব পাৰিব গোচৰ। FIR-ৰ ক্ষেত্ৰত ভুক্তভোগীৰ বাবে নাথাকিব থানা এলেকাৰ জটিলতা। আৰু 10 লাখ টকাৰ ওপৰৰ জালিয়াতিত স্বয়ংক্ৰিয়ভাৱে ৰুজু হ'ব গোচৰ। এই বৃহৎ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ বিবাহ বিচ্ছেদিত মহিলাৰ সৈতে পুৰোহিত ৰিংকু শৰ্মাৰ ঘৃণনীয় কাণ্ড। চৰম প্ৰবঞ্চনাৰে বন্ধ কোঠাত আবদ্ধ কৰি মহিলাক ধৰ্ষণ পুৰোহিত ৰিংকু শৰ্মাৰ। আৰু ৰাইজৰ ৰোষত পৰাৰ উমান পাই পলায়ন পুৰোহিত ৰূপী ৰিংকু শৰ্মাৰ। বিবাহ বিচ্ছেদিত মহিলাৰ সৈতে এইবাৰ পুৰোহিত ৰিংকু শৰ্মাৰ ঘৃণনীয় কাণ্ড। চৰম প্ৰবঞ্চনাৰে মহিলাগৰাকীৰ সৈতে পুৰোহিত ৰিংকু শৰ্মাৰ অপকৰ্ম। ৰিংকু শৰ্মাই বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলাগৰাকীক যৌন শোষণ। 3 দিন ধৰি কোঠাত আবদ্ধ কৰি ধৰ্ষণৰ অভিযোগ ৰিংকু শৰ্মাৰ বিৰুদ্ধে। বহু সপোন দেখুৱাই মহিলাগৰাকীক মাতিনি কৰিলে অপকৰ্ম। আৰু ৰাইজৰ ৰোষত পৰাৰ উমান পাই পলায়ন পুৰোহিত ৰূপী ৰিংকু শৰ্মাৰ। ওদালগুৰি জিলাৰ বৰংগাজুলিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আৰু ঘটনা সন্দৰ্ভত ডিমাকুচি থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাগৰাকীৰ। পূজা পাতল কৰা এজন পুৰোহিতৰ এনে গৰ্হিত কাৰ্যক এতিয়া ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে। পৰৱৰ্তী খবৰ, পুনৰ অৱনমিত হ'ল ভাৰতৰ পাছপোৰ্ট ৰেংকিং। এইবাৰ 100ৰ তালিকাতো নাই ভাৰতৰ নাম। এইবাৰ কিমান অৱনমিত হৈছে ভাৰতৰ ৰেংকিং বা কেই নম্বৰত আছে ভাৰতৰ নাম চাওঁ আহক। 2026 চনৰ গ্ল'বেল পাছপোৰ্ট ইণ্ডেক্সত ভাৰত 125 নম্বৰ স্থানলৈ অৱনমিত হৈছে। যোৱা বছৰ সামান্য উন্নতি ঘটিলেও শীৰ্ষ 100ৰ বাহিৰতে আছে ভাৰতৰ নাম।
2021 চনৰ পৰা 2023 চনৰ ভিতৰত 127 নম্বৰ স্থানৰ পৰা 2025 চনত 124 নম্বৰ স্থানলৈ উন্নীত হোৱাৰ পিছত দেশৰ ৰেংকিং পুনৰ হ্ৰাস পাইছে আৰু এতিয়া ই মাত্ৰ 26টা স্থানলৈ ভিছা অবিহনে ভ্ৰমণৰ সুবিধা দিব। ভাৰতীয় পাছপৰ্ট নামিবিয়াৰ লগতে ফিলিপাইনছ, মৰক্কো, উজবেকিস্তানৰ দৰে দেশৰ পিছত থকাৰ বিপৰীতে ই আজাৰবাইজান আৰু কিৰ্গিস্তানতকৈ আগত আছে। ভাৰতীয় পাছপৰ্টধাৰীয়ে ভিছা অবিহনে বা ভিছা অন এৰাইভেললৈ ভূটান, নেপাল, জামাইকা, মাকাও, পেলেষ্টাইন, টিউনিছিয়া, এংগোলা আৰু বাৰ্বাডোছলৈ যাব পাৰিব। কিন্তু এতিয়াও তেওঁলোকক আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, চীন, সংযুক্ত আৰৱ আমিৰশ্বাহীকে ধৰি বিশ্বৰ প্ৰায় 88খন দেশত প্ৰৱেশ কৰিবলৈ ভিছাৰ প্ৰয়োজন হ'ব। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত চীনৰ স্থান 104 নম্বৰত, ভাৰতৰ 125 নম্বৰ আগত। অৱশ্যে দক্ষিণ এছিয়াৰ আন বহু দেশতকৈ ভাৰতৰ স্থান কিছু ভাল। সূচাংকত সৰ্বনিম্ন স্থানৰ ভিতৰত আছে বাংলাদেশ 164, নেপাল 164 আৰু পাকিস্তান 188 নম্বৰত আছে। গ্লোবেল পাছপৰ্ট ইণ্ডেক্স 2026ৰ শীৰ্ষ 10ৰ তালিকাত বেছিভাগে ইউৰোপীয় দেশসমূহ অন্তৰ্ভুক্ত হৈছে, যিয়ে বিশ্বজুৰি ভ্ৰমণৰ সুবিধাৰ ক্ষেত্ৰত মহাদেশখনৰ শক্তিশালী স্থিতিকে প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে আমেৰিকা আৰু ফ্ৰান্স দুয়োখন দেশেই 11 নম্বৰ স্থানত আছে, অৰ্থাৎ শীৰ্ষ 10ৰ ভিতৰত স্থান লাভৰ পৰা বঞ্চিত হৈছে। আনহাতে কানাডা 13 নম্বৰ স্থানত আছে। ইয়াৰ ফলত বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপৰ্টৰ ক্ষেত্ৰত ইউৰোপ স্পষ্টভাৱে সকলোতকৈ আগবাঢ়ি আছে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা অসম বিধানসভাত অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষাও ব্যৱহাৰ হ'ব। সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। সংবাদমেল পাতি এই ঘোষণা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, ইৰাণত খান্দি থোৱা হৈছে 3000 কবৰ। সপ্তাহজোৰা দেশখনৰ সৰ্বোচ্চ নেতা আয়তুল্লাহ আলী খামেনিৰ শেষকৃত্য অনুষ্ঠানত 3000 পৰ্যন্ত লোকৰ মৃত্যুৰ আশংকা ইৰাণ চৰকাৰৰ। প্ৰচণ্ড ভিৰ আৰু গৰমৰ কাৰণে এনে মৃত্যুৰ সম্ভাৱনা। উল্লেখযোগ্য যে বৃহস্পতিবাৰে মাছাদত সমাধিস্থ কৰা হ'ব খামেনিৰ নশ্বৰ দেহ আৰু এই সময়ছোৱাত 3000 লোকৰ মৃত্যুৰ আশংকা কৰিছে ইৰাণ চৰকাৰে, যাৰ আগতীয়া প্ৰস্তুতি সম্পন্ন কৰি থৈছে ইৰাণ চৰকাৰে। পৰৱৰ্তী খবৰ, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত ফটো ছেছন নিষিদ্ধ। দলঙৰ ওপৰত বাৰ্থডে পাৰ্টি পতাৰ পিছতে কঠোৰ হৈছে গুৱাহাটী মহানগৰ আৰক্ষী। এতিয়াৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত ফটো উঠাব নোৱাৰিব আপুনি। কেৱল সেয়াই নহয়, এই সেতুখনত নিষিদ্ধ কৰা হৈছে ফটো ছেছন। সেতুখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ফটো তোলাটো এছামৰ বাবে ফেশ্বন হৈ পৰিছে। সেতুখনৰ মাজভাগতে যান বাহন ৰখাই একাংশ লোকে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আনকি নিশাৰ ভাগত এজনে জন্মদিন উদযাপন কৰি আৰক্ষীৰ আলহীও হৈছিল। এই সকলো কথাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এতিয়াৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুত কোনো লোকে যান বাহন ৰখাই ফটো তোলা আৰু জন্মদিন উদযাপন বা এনেধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰিব। আৰক্ষীয়ে এই সকলোবোৰৰ ওপৰত দৃষ্টি ৰাখিবলৈ সেতুখনৰ ওপৰত ন পাৰ্কিং আৰু ন ষ্টপিং নীতি গ্ৰহণ কৰিছে। এতিয়াৰ পৰা সেতুখনৰ ওপৰত নিয়োজিত হ'ব কেইবাজনো নিৰাপত্তাৰক্ষী। এই নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহা হ'ব বুলিও জানিবলৈ দিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, দুৰ্নীতিৰ অভিযোগত নিলম্বিত হ'ল যোৰহাটৰ বন বিষয়া মণ্টু হাজৰিকা। সামাজিক মাধ্যমত অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত নিলম্বন কৰিছে বন বিভাগে। উল্লেখযোগ্য যে গাড়ীৰ মালিকৰ পৰা মাহেকীয়া হিচাপত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছিল এইগৰাকী বন বিষয়া মণ্টু হাজৰিকাৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, পুনেৰ কেতন আগৰৱাল হত্যাকাণ্ডৰ এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। আৰু নাতিয়েক কেতনৰ মৃত্যুৰ দুখ সহিব নোৱাৰি ককা দেউতাক দেৱীচান্দ আগৰৱালৰ মৃত্যু। পুনেৰ কেতন আগৰৱাল হত্যাকাণ্ডৰ এক মৰ্মান্তিক খবৰে সমগ্ৰ দেশ কঁপাই তুলিছে। এই জঘন্য হত্যাকাণ্ডৰ গভীৰ আঘাত সহ্য কৰিব নোৱাৰি
অৱশেষত কেতনৰ ককা দেউতাক দেৱীচান্দ আগৰৱালেও ইহলীলা সম্বৰণ কৰে। নাতিয়েকক হেৰুৱাৰ দুখত তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। শাৰীৰিকভাৱে অসুস্থ হোৱাৰ বাবে তেওঁক পুনেৰ জুপিটাৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও শনিবাৰে নিশা প্ৰায় 9:45 চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ পূৰ্বে দিয়া অন্তিমবাৰৰ বাবে তেওঁ খবৰে কৈছিল যে আপোন বুলি ভবা মানুহে তেওঁলোকক চৰম প্ৰতাৰণা কৰিলে আৰু অপৰাধী দুয়োকে যেন ফাঁচীৰ শাস্তি দিব লাগে।